পেলাবলৈ লৈছিলে আৰু তেতিয়া মোৰ মৃত্যুদণ্ডই আছিলে মানে ডিক্লেয়াৰ দি থৈছিলে চৰকাৰে মানে পালে মাৰি পেলাব আৰু জিন্দা মুৰ্দা মূৰটোহে লাগে পোষ্টাৰ মাৰি থৈছিলে সেই সময়ৰ কথা পোষ্টাৰিং কৰা হৈছিলে আৰু 20 লাখ টকা ঘোষণা কৰি থৈছিলে আৰু সেই 20 লাখৰ লোভতেই ধৰাই দিলে SP দেৰাজুদ্দিন আহমেদ লকালত তাত পাইছেগে আৰু চিঞৰি গুলিমত মাৰুস্কো গুলিমত মোক ইতিমধ্যে নদী পাৰত নি মাৰি পেলাব লৈছিলেগে মানে মাৰিবলৈ আপোনাৰ নদী পাৰ পোৱালৈকে জোতা পিন্ধাই লৈছে ভৰিত হাতৰ বান্ধ খুলি দিছে তললে পেট পেলাই লৈছে এইখিনিত এনকাউণ্টাৰ হৈছে বুলি ক'ব আৰু চেম্বাৰ কৰিছে মাৰিব লৈছে তেনেকুৱাত চিঞৰিছে ৰাস্তা গুলিমত মাৰুস্কো কালি নমস্কাৰ প্ৰিয় দৰ্শকসকল চাবলৈ আৰম্ভ কৰিছে আছাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই বিকাশ প্ৰিয় দৰ্শকসকল আজিৰ পৰা আমি আৰম্ভ কৰিছো এক নতুন অনুষ্ঠান জলফাইৰঙী পোচাকৰ মাজৰ অজানা কথাৰে আমি সেইসকল যুৱক যুৱতী পুৰুষ মহিলাক আমি এই অনুষ্ঠানৰ অংশ কৰি লৈছো যিসকলে এটা সময়ত ৰাষ্ট্ৰৰ দ্বাৰা নিষিদ্ধ ঘোষিত পথত খোজ দিছে তেনে এজন নিষিদ্ধ ঘোষিত পথত খোজ দিয়া তেনে এজন ব্যক্তি গোলাঘাটৰ অমৃত বল্লভ গোস্বামী অমিত দা স্বাগতম জনাইছো কেনে আছে আপুনি আছো বয়সৰ প্ৰভাৱ পৰিছে প্ৰিয় দৰ্শকসকল সাক্ষাৎকাৰ নহয় আমি কথা পাতিম অমিত দা মোৰ পূৰ্বৰ সতীৰ্থ আৰু এজন সতীৰ্থ হিচাপেহে আমি আজি কথাখিনি পাতিম অমিত দা আপুনি আলফাৰ যি সহস্ত মুক্তি সংগ্ৰাম তাৰ প্ৰতি আকৰ্ষিত হৈছিল সেই আকৰ্ষিত হোৱা সেই ক্ষণ সেই সময়বোৰ কেনেকুৱা আছিল আপুনি আলফাৰ প্ৰতি যি য'ত উদ্বুদ্ধ হৈছিল বাকী বহুতৰ দৰে মোৰ নাছিল মোৰ ঘৰখন অলপ বেলেগ ধৰণৰ আছিল আমাৰ দেউতা কমিউনিষ্ট পাৰ্টিৰ মানুহ আছিল মোৰ খুৰা দেউ কমিউনিষ্ট পাৰ্টিৰ মানুহ আছিল আৰু তেখেতলোকৰ এটা আলমাৰী আছিলে আলমাৰীত যিমানবোৰ কিতাপ আছিলে কাৰ্ল মাৰ্কছ চে গুয়েভাৰা মাও জেডুঙৰ কিতাপবিলাক আমাৰ পৰিয়ালৰ কাকো পঢ়িব নিদিয়ে কিন্তু মোক দেউতাই পঢ়িব দিছিলে বাকী সকলক নিদিয়ে কিন্তু আপোনাক দিয়ে হাই স্কুল পৰ্যায়ত থকাৰ পৰাই মই কিতাপ পঢ়িছো চে গুয়েভাৰাৰ কিতাপে মাও জেডুঙৰ বিপ্লৱে হো চি মিনৰ কাহিনীয়ে মোক বহুত আকৃষ্ট কৰিছিলে আৰু সেই সময়তে মই নিজকে এজন এই হাইস্কুলীয়া সৰু ল'ৰা কৈশোৰত ভৰি দিয়া এটা ল'ৰা সেই সময়তে মই নিজকে বিপ্লৱী কেনেকে গঢ়ি তুলিব পাৰি মই তাৰ চেষ্টাত ব্ৰতী আছিলো আৰু ঠিক সেই সময়তে আলফাৰ খুব এটা প্ৰভাৱ পৰিছে কিন্তু মই আলফালৈ যোৱাৰ কথা নাছিলে প্ৰথম অৱস্থাত প্ৰথম সেই কিতাপবোৰ পঢ়ি মোৰ এনেকুৱা লাগিছে যে মই ভাৰতৰ দেশৰ সেনাবাহিনীত যোগ দি তেনেকুৱা এজন বিপ্লৱী সেনানী হ'ব বিচাৰো ইণ্ডিয়ান আৰ্মি দেখিলেই মই পগলা হৈ যাওঁ বাই বাই দিওঁ তেওঁলোকক আগবাঢ়ি যাওঁ এনেকুৱা ঘৰতে পিছফালে বিৰাট ডাঙৰ চাপৰি আছিলে পথাৰত তাত পঢ়ি কেনেকে ৰুলিং কলিং মাৰে তেনেকে মাৰিছিলোগে কিন্তু যেতিয়া এই কিতাপবিলাক পঢ়িলো আৰু তেতিয়া খুব বেছিকৈ আমাৰ ঘৰলৈ প্ৰতিদিন 7 দিন ৰেগুলাৰ আহে আৰু পেপাৰ অনবৰত পঢ়িবলৈ ধৰিলো আৰু পেপাৰ পঢ়াৰ লগে লগে মই এইটো দেখিছো ইণ্ডিয়ান আৰ্মিটোৰ সাংঘাতিক এটা বেয়া কাম কৰি আছে অসমতে নহয় সমগ্ৰ নৰ্থ ইষ্টৰ যিখিনি নিউজ পঢ়িছো দেখিছো যে ভাৰতীয় সেনাবাহিনীসকলে আমাৰ নৰ্থ ইষ্টৰ মানুহক একদম শত্ৰু ৰাষ্ট্ৰৰ নিচিনাই জ্ঞান কৰিবলৈ ধৰিছে আৰু মই তেনেকুৱা সেনাবাহিনীত কিয় জইন কৰিম মোৰ ভাৰতীয় সেনাবাহিনীৰ প্ৰতি বিতৃষ্ণা জন্মিছে এইটো এতিয়া কথা নহয় জৱাহৰলাল নেহৰুৰ দিনত ৭৫,০০০ ডেকা ল'ৰা নাগালেণ্ডত মাৰি পেলোৱা হৈছে সংগ্ৰামখন মষিমূৰ কৰিবৰ কাৰণে আজি কোনোবাই অস্বীকাৰ কৰিলে নহয় ইতিহাস বিকৃত কৰিলে নহব ৭৫,০০০ নগা তেজাল যুৱকক জৱাহৰলাল নেহৰুৰ নেতৃত্বত হত্যা কৰোৱা হৈছে ধেমালি কথা নহয় তদুপৰি গুলজাৰিলাল নন্দৰ দিনত জৱাহৰলাল নেহৰুৰ দিনত অকল অসমতে নহয় তুমি কোৱাৰ দৰে
খনমা গাঁও জ্বলাই দিয়া হ'ল, চাকখেক বিচাৰি খনমা গাঁও জ্বলাই চাৰখাৰ কৰি দিয়া হ'ল। সেইবোৰ ইতিহাস। গতিকে সেই সময়তে মই সেই কথাবিলাক পঢ়িবলৈ পালো। আৰু দেউতাহঁত যিহেতুকে কমিউনিষ্ট আছিলে, বিপ্লৱী এটা ধাৰা আমাৰ বংশৰ পৰাই মই পাইছো, এটা সাংস্কৃতিক এটা বিপ্লৱী সাংস্কৃতিক এটা বাতাবৰণ পাইছো। আৰু অনবৰতে কয় যে কাম কৰি থাক, কাম কৰিব লাগিব আৰু মানে পঢ়িব লাগিব, প্ৰথম যি কৰা পঢ়িব লাগিব। আৰু মই তেতিয়াই মানে এটা বিপ্লৱী সংস্কৃতি গঢ়ি তুলিবৰ কাৰণে মনটো বহুত চেষ্টা কৰিলো। আৰু আপুনি ঘৰৰ পৰাই সেই আৰম্ভ মোক কোনেও মানে উৎসাহিত কৰা নাই যে তই আলফা কৰগে, আমুক দিম তামুক দিম এনেকুৱা যে কয় বহুতে, মোক কোনেও উদ্বুদ্ধ কৰা নাই। মই সান্নিধ্যলৈ আহিলো। মই প্ৰথম জাতীয়তাবাদী প্ৰথম আছু কৰি আছিলো। আছু কৰাৰ পিছতে আছুৰ কিছুমান কাৰ্যকলাপ মোৰ বেয়া লাগিলে। এই পেপাৰ জ্বলাই দিছিলে মাজতে। গতিকে সেই পেপাৰ জ্বলাই দিয়াৰ লগে লগে মই আছুৰ আঞ্চলিকৰ পৰা ৰিজাইন দিছো। গোলাঘাট আঞ্চলিকৰ কাৰ্যালয় সম্পাদক হৈ আছিলো তেতিয়া। তাৰ পৰা ৰিজাইন দি মই জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জইন কৰিছো। আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কৰি সেই সময়ত মই দৈয়াঙত আঞ্চলিক গঠন কৰিছো। শাখা 17টা শাখা গঠন কৰি আঞ্চলিক গঠন হৈছে। আৰু জিলাৰ বিভিন্ন ঠাইত জিলাৰ শাখা আঞ্চলিকবিলাক গঠন কৰি যুৱ ছাত্ৰ পৰিষদৰ যোগেদি, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোগেদি মই তাত যিহেতুকে তেওঁলোকে এটা দাবী লৈছিলে যে সম্পদৰ ওপৰত অধিকাৰ, অন্যথা বিচ্ছিন্নতাৰ অধিকাৰ। এই দাবীটোৱে মোক আকৃষ্ট কৰিলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত। আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদত সোমাই থকা সেই সময়তে মই যিবিলাক কাৰ্যকলাপ কৰিছিলো, ধৰি লওক এই কিবা সাংস্কৃতিক কাম, মানে বিহু ক'ত পাতিছে, কিবা ৰাভা দিৱস পাতিছে, তাত গৈ মই কাৰ্যসূচী এক্সট্ৰাকে দি দিওঁ তেওঁলোকক। কমিটিক কওঁ যে এইটো এনেকুৱাবিলাক কাৰ্যসূচীয়ে ল'ব, মাৰ্জিত কৰক, কিবা কৰক, এনেকুৱাবিলাক। আৰু গাঁওবিলাকতো যিবিলাক অনুষ্ঠান কৰো, লাচিত দিৱস পাতো বা কিবা পাতিছো, এইবিলাক কৰি মই মানে এটাই চিন্তা, মোৰ জাতীয় মানুহখিনিক মানে উদ্বুদ্ধ কৰিব পাৰে জাতীয়তাবাদলৈ, সেইটোতে লাগি আছো। মই আলফাত যাম বুলি লোৱা নাই। কিন্তু সেই সময়তে আলফালে যাবৰ কাৰণে দুজনমান মানুহ মানে ক'ৰবাত লিখিলে, ৱাল পেইণ্টিং কৰিছিলে, জইন ইন আলফা। তো জইন ইন আলফাটো দেখি পেলাই মই ভাবিলো ময়ো গুচি যাওঁগে আলফালে। তেতিয়াতো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ল'ৰাখিনি ধাৱমান হৈছে। আৰু যাবৰ কাৰণে সেই সময়ত মানে বিচাৰিবলৈ চেষ্টা কৰি থাকোঁতেই কেইজনমান ল'ৰা আহি পেলাই আমাক ক'লে যে শাখাৰ আমি অলপ আমাক সহায় কৰি দিয়ক আপুনি। তেতিয়া শাখা আছিলে, তেতিয়া শাখা গঠন হোৱা নাই, হ'বহে আৰু শাখাটো গঠন কৰিব লাগে, আপোনালোক অলপ লাগি দিয়ক। মনত পৰে নে সেইকেইজন কোন কোন আছিলে? আছিলে শ্বহীদ অজয় গগৈ, এই দেওপানীৰ আছিলে, তেখেত আছিলে, আৰু দুজনমান তেনেকে আছিলে, আহিছিলে। নতুনকে শাখাটো গঠন কৰিব লাগে, অলপ সহায় কৰি দিয়ক। তো সেই শাখাটো গঠন কৰিবৰ কাৰণে মই তেতিয়া ল'ৰা দিয়ক বুলি ক'লে। তো ল'ৰাটো তেনেকে দিব নোৱাৰি। আলোচনা কৰি থাকোঁতেই চিলেকশ্যন কৰি থাকো দিনত, মানে যুৱ ছাত্ৰ পৰিষদখন ৰাতি আৰু চিলেকশ্যন কৰো, ই পাৰিব নেকি, আমুকে পাৰিব নেকি। কিন্তু চিলেকশ্যনত নোলাগে মানুহবিলাক, সম্পূৰ্ণ মানে বিপ্লৱী চেতনাৰে মানে 100% দিব পৰা নাই। তেনেকুৱা এটা গ্ৰুপ আহিলে, আলফাৰ গ্ৰুপ আহিলে, আমাৰ তাত ৰাখিব লাগে। গোলাঘাটত 25 দিন মই ৰাখিছো গ্ৰুপটোত। আৰু সেই সময়তে মানে গ্ৰুপৰ যিখন ইনচাৰ্জ আছিলে, তেখেতে মোক ক'লে যে সদায় কলমটোৱে লৈ থাকিব নেকি, বন্দুক ধৰিব লাগে, বন্দুক ধৰিব লাগে আৰু ট্ৰেইনিং ল'ব লাগে। ইতিমধ্যে তেতিয়ালৈকে মই শাখাৰ কাম কৰা আৰম্ভ কৰি দিলোগে। শাখা গঠন হৈ গ'ল, বিভিন্ন ঠাইত শাখাৰ কামবিলাক কৰিবলৈ লৈছে, কিন্তু কোনেও গম নাপায় যে মই যুৱ ছাত্ৰ পৰিষদে কৰি আছো বুলি জানে। আৰু যেতিয়া মানে গম পোৱা গ'ল, যুৱ ছাত্ৰ প্ৰশাসনো অলপ চলপ গম পাইছে, তেতিয়া মই যুৱ ছাত্ৰ পৰিষদৰ পৰা ৰিজাইন দি দিলো। আৰু ৰিজাইন দি মই ডাইৰেক্ট আলফাৰ হৈ কাম কৰি আছো। আৰু সেই সময়তে গ্ৰুপটো অহা সেই কেইদিনতে মই মাজে মাজে ঘৰলৈ আহোঁ। দেউতাহঁতে ঘৰত জানে মই আলফা কৰিবলৈ গৈছো বুলি। আলফা কৰিলোৱে আৰু মানে শাখাটো খোলাৰ লগে লগে শাখাৰ লগত জড়িত হৈয়ে গলো নহয়। তাৰপিছত মই বন্দুক ল'বলৈহে বাকী, মানে সশস্ত্ৰ সংগ্ৰামত জইন কৰি দিলো। দেউতাই মোক কৈছে যদি আলফা কৰিছা, সশস্ত্ৰ সংগ্ৰাম কৰিছা, কিন্তু সশস্ত্ৰ সংগ্ৰাম, ইয়াত বন্দুকৰ কথা আছে। বন্দুক নোহোৱালৈকে কেনেকে সশস্ত্ৰ সংগ্ৰাম কৰিছা তুমি? হয় যদি প্ৰকৃততে কৰা তেতিয়া ট্ৰেইনিং চেইনিং লৈ আহি সশস্ত্ৰ সংগ্ৰাম কৰা, নহ'লে এইবিলাক বাদ দিয়া।
দেউতাৰ সেই কথাটো কোৱাৰ এসপ্তাহৰ পিছতে এই গ্ৰুপৰ ইনচাৰ্জজনে মোক তেনেকৈ ক'লে, সদায় কলম লৈ সংগ্ৰাম কৰিব নি, বন্দুক ল'ব লাগে, প্ৰশিক্ষণ ল'বলৈ যাব লাগে। তেতিয়াতো আলফাৰ বন্দুকৰ সংখ্যাটো বহুত কম আছিল, বহুত কম। ক'ৰবাত শাখাবিলাকত নাছিলেই। আমাৰ শাখাত তেতিয়া অকল ষ্টাইলিং কাৰ্বাইন ষ্টাইলিং কাৰ্বাইন আছিলে। আমি পাথৰ লৈ ফুৰো, পাথৰবিলাক মানুহে দেখিলে যাতে এই আৰ্মি চাই পুলিচ আহিলেও গ্ৰেনেড লৈ আছে বুলি ভাবক, তেনেকে বুলি লৈ ফুৰিছিলো। মানে চাইকেল মাৰি মাৰি বহুত চাইকেল মাৰিলো। আমাৰ শাখাটো বহুত ডাঙৰ আছিলে, ইফালে কাজিৰঙাৰ পৰা আৰম্ভ কৰি এইফালে ব্ৰহ্মপুত্ৰৰ পৰা এইফালে চৰাইবাহীৰ পৰা মেৰাপানীৰ পৰা ধৰি একদম বোকাজান দিলাইলৈকে। আৰু সেইটো সময়ত হাতে হাতে বন্দুক নাছিলে, যিকেইজন ধৰক শাখাৰ পৰিচালকজনে পায় আৰু কেতিয়াবা ৰিভলভাৰ এটা কিবা এটা বাকী নাই। আমাৰতো বেগটোত অকল কিতাপ থাকে, তেতিয়া কিতাপ থাকে, কিতাপ য'তেই সময় পোৱা কিতাপ পঢ়ো। আৰু মোৰ ঘৰৰ আলমিৰাৰ পৰা মেক্সিমাম কিতাপ মই উলিয়াই লৈ গলো। কাৰ কাৰ ঘৰত ক'ত সিঁচৰিত হৈ আছে নাজানো, এতিয়া পঢ়িবলৈ দিওঁ ল'ৰাবিলাকক আৰু ঘূৰাই নাপাওঁ। সেই সময়ত কিতাপ পঢ়াৰ এটা আন্দোলন হৈছিলে, আলফাৰ ভিতৰত কিতাপ পঢ়াৰ এটা আন্দোলন হৈছিলে। আৰু লিখিছিলো, আমি ডায়েৰী লিখিছিলো, আৰু ডেইলি এটা হলেও কবিতা লিখো। কবিতা লিখি নোপোৱা মানুহেও কবিতা লিখিবলৈ চেষ্টা কৰো। সেইবিলাক সেই লিখা, আৰু বিশেষকে সেই সময়ত আলফাৰ যিবোৰ মুখপত্ৰ আছিলে, গাঁৱৰ যুৱক যুৱতীসকলক যথেষ্ট সেই মুখপত্ৰবোৰে আকৰ্ষিত কৰিছিলে। তাৰপিছত আপুনি কেনেকে গুচি গ'ল শাখাৰ পৰা, মানে কেম্পলৈ, প্ৰশিক্ষণলৈ যিটো যাত্ৰা? শাখাৰ দায়িত্ব লৈ থকা অৱস্থাতেই তেতিয়া শাখাৰ মেক্সিমাম মানুহ ট্ৰেইনিঙত গুচি গ'লগে। আৰু শাখাটো আমি দুজনমান মানুহে চলাই থকা অৱস্থাতে গ্ৰুপৰ মানুহখিনি যেতিয়া তেওঁ কৈ দিলে, মই শাখাৰ গোটেই প্ৰতিবেদন চব সেই গ্ৰুপ ইনচাৰ্জক চমজাই, গ্ৰুপ ইনচাৰ্জজনে অমৰ সিং এতিয়া ঘৰতে আছেহি, তেখেতৰ চিধা ভূটান পালোগে। নলবাৰীলৈকে গলো, নলবাৰীৰ পৰা ভূটানলৈ যাত্ৰা। একদম বহুত এক সপোন, দেশখন স্বাধীন কৰাৰ, মানে ঔপনিৱেশিক দখলৰ পৰা মুক্ত কৰাৰ এটা বিৰাট সপোন লৈ পেলাই গৈছো। আৰু ঘৰত বিদায় লৈ গৈছো। সেইটো এটা মানে সাংঘাতিক এটা কথা লক্ষণীয়, মইতো কিমান শুদ্ধ আপুনি বিবেচনা কৰিব, শাখা যেতিয়া গঠন হৈছিলে, শাখাৰ পৰা যিবোৰ ল'ৰা ট্ৰেইনিঙলৈ গৈছে, সেই ল'ৰাবোৰে কিন্তু যথেষ্ট কিতাপ পত্ৰ পঢ়ি গৈছে। তেওঁলোকক নেতৃত্বও পঢ়িবলৈ দিছে, আৰু নিদিলেও তেওঁলোকৰ কিতাপ পঢ়াৰ প্ৰতি এটা যিটো মানসিকতা, সেইটো কিন্তু হৈছে। আৰু সেই ল'ৰাবোৰে আজি যি স্থানত নাথাকক কিয়, সমাজখনৰ কিন্তু বিপৰীতে যোৱা আমি দেখা পোৱা নাই, হয়নে? আপুনি কথাটো চাওক, আজি হয়তো বিভিন্ন সংগ্ৰামৰ বিপ্লৱৰ বিভিন্ন পৰিস্থিতিত কোনোবা বহি দিব পাৰে, কিন্তু শাখাৰ পৰা যি গুচি গৈছে, কিতাপ পঢ়ি যি গৈছে, বুজি গৈছে, সেইবোৰ সমাজৰ বিৰুদ্ধাচৰণ কৰা দেখা পাওঁ। তেখেতলোকৰ মানে এটা চেতনাৰে গৈছে, আৰু পৰিপক্ক চেতনাৰে গৈছে। আৰু তেওঁলোকক মানে যিবিলাক গৈছে, কোনো পৰিচিত কৰি পঠিওৱা নহয়, নিজৰ স্বজ্ঞানেৰে গৈছে। আৰু তেওঁলোকৰ বৌদ্ধিক চেতনাটো যথেষ্ট হলেও আছে কিছুমানৰ। মোৰো 100% আছে বুলি কোৱা নাই মই, কিন্তু সেই সময়ত যোৱা প্ৰায়বিলাকে আমাক পলিটিকেল ক্লাছ দিছিল। শাখাবিলাকত পলিটিকেল ক্লাছ দিছে আমাক। গতিকে 15 দিন, 20 দিন, 45 দিনলৈকে পলিটিকেল ক্লাছ পাইছিলো। সেই পলিটিকেল ক্লাছ বিলাক যি পাইছে তেওঁলোকে জানে, বুজি পায়, আৰু সেই দায়বদ্ধটো থাকে। সেইকাৰণে আৰু আমাৰ কেম্পত যোৱাৰ পিছতো ট্ৰেইনিং, মই কেইবাটাও ট্ৰেইনিং লৈছো। তাৰে এটা ট্ৰেইনিঙত মোকতো বিশেষ এটা কামান দি দিলে, এইটো মাজত থৈ কৈ দিছো মই প্ৰসংগত অহাৰ কাৰণে। মই কোনোদিন নাটক লিখি পোৱা নাই, সেই মানুহটোক মোক নাটক লিখিবলৈ কামান দি দিলে। ৰাজু বৰুৱা, এতিয়াতো চৰকাৰৰ আলোচনাত থকা মানুহ, তেখেতলোক ডাঙৰ মানুহ। তেখেতলোকে ৰাজু বৰুৱা মহাশয় তেতিয়া মোক কামান দিলে যে নাটক লিখিব লাগিব তুমি। আৰু মই কৈছো মইতো জীৱনত নাটক লিখি পোৱা নাই। নাটক লিখি পোৱা বাদ দিয়ক, নাটক কৰি পোৱা নাই। এই স্কুলত এখন নাটক কৰিছিলো মাত্ৰ এদিন, অকণমান কিবা এটা চৰিত্ৰত নাটক কৰিছিলো, তাৰ ভিতৰত নাটক কৰি পোৱা নাই, মই নাজানিম নহয়। তুমি জানিবা, তুমি কৰিব লাগিব, লিখিব লাগিব। মই এসপ্তাহত ঘূৰি আহিম, এসপ্তাহত আহি ঘূৰি পোৱালে নাটক কমপ্লিট হ'ব লাগিব।
আপুনিতো এটা দীঘলীয়া সময় ৰাজহুৱা আচাৰৰ সান্নিধ্যত আছে হয়নে? বহুত দীঘলীয়া সময়। তো এটা কথা আপুনি মন কৰেনে, মানুহৰ মুখখন চালে মুখ পঢ়িব পাৰি, কিন্তু ৰাজহুৱা আচাৰ মুখখন চালে আপুনি পঢ়িব হয়তো নোৱাৰিলে। তেখেত খঙত আছে, দুখত আছে, কিবাত আছে, মানুহজন যথেষ্ট ইণ্টেলেকচুৱেল। কেনেধৰণে আপুনি সেই সান্নিধ্যখিনিৰ কথা মই অকণমান জানিব বিচাৰিম। প্ৰশিক্ষণৰ সময় আৰু ছাৰৰ নেতৃত্বতে হৈছিলে নি আপোনাৰ প্ৰশিক্ষণটো যেতিয়া হৈছিলে? এটা প্ৰশিক্ষণ তেখেতৰ নেতৃত্বতে হৈছে, আৰু সেই তেতিয়াই বহুত এটা পিছৰ প্ৰশিক্ষণ এইটো। সেই সময়ত ভাৰত চৰকাৰ আৰু আলফাৰ মাজত শীতল যুদ্ধ যিটো চাইকলজিকেল ৱাৰ চলি আছে, সেই সময়ত আমাক সেই ৱাৰৰ প্ৰশিক্ষণ দিছে। আৰু তাৰ লগতে তাৰ কাৰণেই সম্ভৱ মোক এইটো প্ৰস্তুত কৰি তুলিছিলে নেকি। আৰু মই এসপ্তাহৰ ভিতৰত মই নাটকো লিখি পেলালো আচৰিত ধৰণেৰে। আৰু নাটক এনেকুৱা লিখিলো, ভূটানৰ ভিতৰত যিমানবিলাক কেম্প আছিলে প্ৰায়বিলাক কেম্পৰ তাত সতীৰ্থ হৈবিলাক গৈছিলে। তেতিয়া আপুনি যেতিয়া আছিলে ভূটানত, তেতিয়া ভূটানৰ কেম্প কি কেম্প আছিলে? CSQ, GSQ? CSQ, GSQ আছিলে, বহুত কেইটা আছিলে। এনিগমা আছিলে নাই তেতিয়া? মই নিজে এনিগমাতে আছিলো। এনিগমাতে আছে? এনিগমা বি আমাৰ আছিলে, য'ত কাপোৰ বন্ধা এইটো বহুত কৌশলগত হেৰি কৰিছিলে, কিন্তু নহলগে। আৰু যি নহওক সেই সময়ৰ সেইবিলাক প্ৰশিক্ষণ আপোনালোকৰ কোনটো কেম্পত হৈছিলে? বিতে হৈছিলে। বিত হৈছে মানে দেওথাঙৰ পৰা অলপ ভিতৰলৈ তাতে হৈছিলে। তাৰপিছত আকৌ ওলাই অহাৰ পিছত ম্যানমাৰতো গৈছো। আপুনি এফালে গৈছিলে? এইফালেও যাবলগীয়া হ'ল। তাৰ মাজতে বহুত এৰেষ্টো হৈছো। আপুনি প্ৰশিক্ষণৰ পিছত কিমান দিন থাকিলে কেম্পত? প্ৰথমটো প্ৰশিক্ষণৰ পিছত মই বহুত দিন ধৰি কেম্পতে আছো। বিতে আছে আপুনি? বিতে আছো। বাকী চব গুচি গ'ল। আমাৰ 3টা মানক আমাক ৰখাই দিলে, কেইটামান মানুহক আমাক ৰখাই বিশেষ এটা প্ৰশিক্ষণ ল'ব লাগিব বুলি ৰখাই দিলে। আৰু এইটো প্ৰশিক্ষণ লোৱা দিলে, চিকিউৰিটি কিবা কিবি আৰু বহুত দিলে। আৰু সেই প্ৰশিক্ষণৰ সময়তে মোৰ এটা নতুন সৃষ্টি হ'ল। আকৌ মই গান গাব নাজানো, লিখিব নাজানো, বজাব নাজানো একো। সেই প্ৰায় 6 মাহ দিন মই তাত অকলে আছিলো। ভঙা হাৰমনিয়াম এখন আছিলে, কোনোবাই অকলশৰীয়া আছো না। ভঙা হাৰমনিয়ামখন গছ পৰি ভাঙিছিলে ধুমুহাত। আৰু সেই গছ পৰি ভঙা হাৰমনিয়ামখন মই ব্লেডে ৰুকি মই এদিন মামাৰ ঘৰত হাৰমনিয়াম এখন আছিলে, তেতিয়া দেখিছিলো মানে নবজা হলে এইটো উলিয়াই পেলাই মানে ব্লেডে ৰুকি চাফা কৰি ঠিক কৰি বজাই। মই সেইটো মনলৈ আহি পেলাই ব্লেডখন লৈ মই সেইখন চব লাগি প্ৰায় 45 দিন মানত হাৰমনিয়ামখন বজা হৈ গ'ল নহয়। আচৰিত ধৰণেৰে বজা হৈ গ'লতো আৰু কোনে পায় আৰু। তো চাৰিগামাটো মই একো নাজানো, কিন্তু বজাওতে এনেকুৱা হৈ গ'ল, তুমি কিবা যোনে যি নাগাওক মই বজাই দিব পাৰো। আৰু নিজেও গাই মই বজাব পৰা হলো। যেতিয়া গাব পৰা বজাব পৰা হৈ গলো, তেতিয়ালে আৰু কেম্পলৈ মানুহ অহা হৈ গ'ল। গান শুনিবলৈ নহয়, কেম্পত মানুহ গোট খাইছেগে, মানুহ কম আছিলে। কেম্পত মানুহ ভৰ্তি হৈ গ'ল। হৈ যোৱাৰ লগে লগে কেম্পৰ কিছুমান নিয়ম আছে জানাই, প্ৰতি দেওবাৰে ফাংচন হয়, পাৰফৰ্মেঞ্চ কৰিবই লাগিব। তাৰ আগৰছোৱা সময়ত মই সদায় কমেডি কৰো। তাৰ পিছত মই একো কৰিব নাই, কমেডি কৰো। আৰু কমেডি অলপ বাতৰি পঢ়ো, এই যে বৰ্ণালীত দিয়া আগৰ ৰেডিঅ'ৰ বাতৰি পঢ়ো, নিউজ বাতৰি পঢ়ো, এনেকুৱা বিলাক কৰো। অনুষ্ঠানটো কিন্তু বহুত ভাল লগা অনুষ্ঠান আছিলে। তাৰপিছত যেতিয়া হাৰমনিয়ামখন হৈ গ'ল, তো মোক গীত লিখিবলগীয়া হ'ল। তো গীত লিখা মোৰ আৰম্ভ হ'ল। প্ৰথম পেৰডি গীত আৰম্ভ কৰিছিলো। পেৰডি গীত আৰম্ভ কৰিলো। এই বিহুতলীলৈ আহিলা যে গীতটো, সেইটো সুৰত ভূটান কেম্পলৈ আহিলা, পজিশ্যন তুমি মাৰিলা, এই এনেকুৱা মানে এই গীত ৰচি পেৰডি গীত। কিমান পেৰডি গীত লিখিম, পেৰডি গীতো লিখিব নোৱাৰা হলো। 3, 4, 5টা মান লিখিলো হ'বলা। তাৰপিছত নাই, গীত এতিয়া লোকগীত গাব নোৱাৰো, কাৰণ সুৰ কৰবাত থাকে, তাল কৰবাত থাকে। সেইকাৰণে চিন্তা কৰিলো লোকগীত গালে ভুলটো ফটকে চকুত পৰিব, মই নিজে লিখো। সেই নিজে লিখি আজিৰ সময়লৈকে প্ৰায় 150 গীত মোৰ লিখা হ'ল। মই এটা কথা হাঁহি উঠা কথা, আপোনালোক যেতিয়া এই কেম্পৰ মাজে ওলাই যায়, বিপাতো এই সময়হে তললৈ যাব পাৰি, এই কেম্পৰ মাজেদি যেতিয়া
ওলাই যায় কাপোৰ বান্ধি কাপোৰ বান্ধি চিনাকি কিছুমান ল'ৰা থাকে তোমাক কেতিয়াবা পটককৈ কোনোবাই মাত দিছিলা নাই অমিত ভালনে বুলি মাত দিছিলা নাই নাই মোৰ তাত মোৰ নাম বেলেগ আছিলে এক নম্বৰ কথা আৰু মোক গোলাঘাটৰ বুলি নাজানিছিল মই যোৰহাটৰ এড্ৰেছ দিছিলো তাত সেইটোৱে মানে মুখত কাপোৰ বন্ধা আপোনাক চিনি নাপায় মানে মুখত কাপোৰ বান্ধি যাওঁ না কোনে চিনি পায় কিন্তু যেতিয়া এ কেম্পত ফাংচন হয় তেতিয়া মোক হায়াৰ কৰি আনে বি কেম্পৰ পৰা কমেডি কৰিবৰ কাৰণে মই আৰু মইনুল গোস্বামী বুলি এটা আছিলে তাৰ কাৰণে আমি দুটা সি মানে কমেডি কৰে অলপ আৰু মই কমেডি কৰোঁ সি মানে মোৰ পৰা এক্টিং আৰু মদাহী এক্টিং কিবা মদাহী এক্টিংটো লাগে আৰু কেম্পত কিন্তু চিনাকি মানুহ দুই একজন থাকে আৰু চিনিয়ৰ মানুহ তেওঁলোকে জানে আৰু সেইটো মই বুলি কিন্তু মেক্সিমামে চিনি নাপায় ধৰিব নোৱাৰে গম নাপায় এইটোৱে সেইটো বুলি চেহেৰা তেতিয়া ট্ৰেইনিং লোৱাৰ পিছত চেহেৰাটো চেঞ্জ হৈ গ'ল মোৰ আগত অলপ মুখখন গোল আছিলে ট্ৰেইনিং লওঁতেই মুখ ভাগি গ'ল ট্ৰেইনিংটো আৰু জানাই কিমান হাৰ্ড যিটো ইণ্ডিয়ান আৰ্মিৰ যিটো 18 মাহ লাগে সেইটো আমাক 45 দিনত শেষ কৰে 45 দিনত শেষ কৰিবলৈ কিমান হাৰ্ড হ'ব লাগিব মানে আমি চিনি পাওঁ কেতিয়াবা চিনাকি মুখ পাই যাওঁ মাতো লাগে চিনাকি মানুহজন সদায় মাতিব নোৱাৰো সেইটো কিন্তু বিৰাট দুখৰ কথা অনুশাসন সেইটো পুৰা অনুশাসন কিন্তু হাঁহি উঠা কথা কি জানে এই লাকুৱা কেম্পত আছে বিদ্যুৎ বৰুৱা চিনি পায় আপুনি তাক অসমত দেখিয়ে থাকে ল'ৰাবোৰে সেই এই কেম্পৰ মাজেদি চাফান আনিবলৈ যায় তাক খোজ কাটলৰ পৰা চিনি পায় চবে চিনি পায় কোলা কাপোৰখন মাৰি যাব সি মুখত তাৰপিছত বিদ্যুৎ দা কি খবৰ এতিয়া মাতিব নোৱাৰে এটা কেনেকুৱা অৱস্থা সি মাতিব নোৱাৰে মাতিলেও পানিচমেন্টৰ কথা আছে তাক সি তললে মুখটো কৰি গুচি যায় সেইবোৰ কিন্তু বহুত জমনি মুহূৰ্ত সময়ৰ জমনি কথা কওঁ প্ৰশিক্ষণত কেনেকুৱা কি জমনি প্ৰশিক্ষণত জমনিটো বহুত হয় আৰু মানে বহুত দুখৰো হয় কষ্টৰো হয় পৰীক্ষণৰ সময়ত আমি ইমান হাৰ্ড হ'ব বুলি ভবা নাছিলো বিপ্লৱী ট্ৰেইনিং ল'বলৈ গৈছো তাত গৈ পেলাই ইমান হাৰ্ড হ'ব ভবা নাই না আৰু জীয়াই থাকিম বুলি ভবা নাছিলো মানে ট্ৰেইনিং এনেকুৱা হৈ যায় যে নেবাচো আৰু চিয়ৰ বুকডাউন পজিশ্যনত যেতিয়া হুইচেল মাৰি দিয়ে আৰু হুইচেল নমৰালৈকে যিটো স্পীডত বুকডাউন মাৰিছো সেইটো স্পীডত যেনেকে মাৰিছো তেনেকে মাৰি থাকিব লাগিব সঁচাই এইটো অকল্পনীয় মানে 1200লৈকে পোচাত বুকডাউন মাৰিবলগীয়া হয় একদম যিটো স্পীডত মাৰিছিলো সেইটো স্পীডতে প্ৰথমতে বিৰাট স্পীডত মাৰি যাওঁ পাৰিম বুলি পাৰোৱে প্ৰথমতে আৰু যে হুইচেল নমৰালৈকে যিটো স্পীডত ষ্টাৰ্ট দিলো সেইটো স্পীডতে মাৰি থাকিব লাগিব নহলে টিকাত বেট সেইটো ভয়ানক সময় মাওখেটো আছে মাওখে সেইটো এটাই নোৱাৰিলে মাওখে এফালৰ পৰা মাৰি আহিব চবে পিটান তাৰপিছত মানে সেইটো কি হয় এই পজিশ্যনত থাকোতে আমাৰ লগৰ আজাদ বুলি লখিমপুৰ এতিয়া এডভোকেট কৰে সেই সময়ৰ নাম আজাদ আৰু নহয় আৰু আজাদে মই প্ৰায় ওচৰ থাকো সি একদম এই তলত এবাৰ ৰবলৈ দিয়েতো যেতিয়া পজিশ্যনত ৰৈ থাকে সেই সময়ত গোটেই ঘামে তিতি যায় গোটেই তলখন পানী হৈ যায়তো তাত সি মা বুলি লিখে মা কলে মই পৰে পাইছে চবৰে পৰে মালে পৰিবাৰ মা বুলি লিখে সি আৰু মা বুলি লিখি মই চাই থাকো মা লিখিছে মা উপায় নাই মানে এখন হাতে ভৰ দি এখন হাতে মা বুলি লিখে আৰু সেইটো জোৰ পাই যাওঁ আৰু মালে মত পৰি যোৱাৰ লগে মা মানে মোৰ দেশ মাতিলেও মত পৰি গৈছে লগালগ যে দেশৰ কাৰণে আহিছো মৰিবি আৰু মৰি যাওঁ লাগিলে আৰু এনেকুৱা জোৰ পোৱা যায় যে আৰু নন ষ্টপ আৰু মাৰিব পাৰে এইটো জমনি নহয় জমনিটো হৈছে ওলাইছে এতিয়া কৈ দিছো মনত পৰিছে আমাৰ যেতিয়া চাখান তাত কামান বুলি কয় ম্যানমাৰ ফালে চাখান বুলি কয় যেতিয়া আনিব যাওঁ দেওঠাঙৰ পৰা আনিব যাওঁতো এখন কমলাবাৰী পাৰ হৈ যায় মনত আছে নে কমলাবাৰীখনৰ তলেদি যেতিয়া যোৱা যায় তাত মানে কমলা একদম লাগি থাকে কমলা খাবলৈ মন যায় ইফালে ভোকত থাকো খাবলৈ মন যায় নোৱাৰি একদম চব চুৰ কৰো আৰু কমলা চুৰ কৰি আনি চবে কমলা খাই আহি থাকো এবাৰ কি হল আৰু আহি থাকোতে কি হয় মোৰ ল'ৰা ছোৱালীবিলাকৰ চবৰ বহুত ওজন হয় যে
ওজন লৈ আহোঁতো এবাৰ মানে লোহাৰ গজাল চজাল কিবা কিবি ধেৰ আনিছিলো আৰু বহুত ওজন আৰু পিঠিত ওজন লৈ আহিছো কোনো আহিব পৰা নাই যেনে তেনে আহিছো চবেই কৈছে ফুকন পোৱালি আছিল তেতিয়া ফুকন আপুনি অলপ জোনমণি মাকটো দেউতাকটো এক্টিং কৰক জোনমণি দেউতাক মানে এটা মদাহী এক্টিং সেইটো এক্টিংটো দিয়ক অলপ ভাল লাগিব বুলি কৈছে টাৰ্ণিং এটা আছে টাৰ্ণিংটো ল'বলৈ লওঁতে মই সেইটো দিম আৰু মদাহী এক্টিংটো দিওঁতেই ইমান ফুট গৰিলে হ'বলৈ কি পাইছে তোক বুলি কওঁতেই সন্মুখত এজন অফিচাৰ ওলাল নহয় অফিচাৰ এজন ৰৈ আছে মই একদম আগত আছিলো মই এইটো এক্টিংটো দি মানে পাই গলো মুখৰ আগত হাতত ইফালে কমলা কমলাটো চুৰ কৰি খোৱাবতো বেয়া কথা আৰু ভুটীয়া হেৰি এইটো তাত ভুটীয়া আশ্ৰয়ত আছো ভূটানত তাত ভুটীয়াৰ কমলা চুৰ কৰি খোৱাটো কেনেকুৱা হৈছে কমলা লৈ আৰু তাতে মদাহী এক্টিং তেখেতক চেলুট মাৰি যেনে তেনে পলাই চুপচাপ হৈ কেতিয়া কেম্প পালোহি কব ন কেম্প পাইতো জানিছো আৰু এইটো অৱস্থা কি হয় ঠিক নাই কবই আৰু খবৰ দিবই আৰু কাপোৰ বন্ধাই আছে তেখেতো গম পোৱা নাই কোন কি কথা তাৰপিছত লগালগ আৰু ৰোল কল হল ফলিন আবেলি আৰু তো আমি চাই আছো ৰাজু বৰুৱা নামি আহিব নেকি ৰাজু বৰুৱা নামি আহিছে মানে আজি হৈ গল আৰু তো ৰাজু বৰুৱা নামি আহিলে অহাৰ লগে লগে মই গম পালো আজি আৰু খবৰ দিলে আৰু আহি আৰু প্ৰথম এটা লেকচাৰ মানে জানে আৰু প্ৰথম মানে লেচন কি কৰিব লাগে নালাগে লেচন দিওঁতে মানে প্ৰায় ভৰি কিবা হৈ গৈছেগে ইফালে ভোকত আছো ৰাতিপুৱাই যোৱা আহি বস্তু থৈ পায়ে ফুলদিন হৈছে কিবা হৈ গৈছো আৰু ডিচিপ্লিন মেইনটেইন কৰাৰ ওপৰত মানে কেনেকে থাকিব গোটেই এটা ক্লাছ দিছে তাৰপিছত কৈছে যে আমিতো গম পাইছো আৰু মদাহীৰ এক্টিং কোনে দিছে এইটো বেলেগ বাহিৰৰ মানুহেতো মদ খাইছে বুলি ভাবিছে আমিতো জানো মদ খাই অহা নাই তেওঁ মদাহীৰ এক্টিংহে দিয়ে আমাৰ এজন আছে তেওঁ মদাহীৰ এক্টিংহে দিয়ে তেওঁ মদ নাখায় খাই নাই অহা কিন্তু বাহিৰৰ মানুহে যেতিয়া দেখি যায় তেওঁতো মদ খাই আহিছে বুলি ভাবিব গতিকে আৰু মদ খাই আহিছে হাতত কমলা কোনে কোনে খাইছিলে তেখেতে কথাবোৰ যেনেকৈ কৈ দিয়ে একদম হাই চুৰ যায় আকৌ আপোনাৰ বেট দিব নালাগে আৰু যিখিনি কথা কৈ দিয়ে বেট দিব নালাগে তথাপি সেইটো কমলা সেইদিনা চবেই চুৰ কৰি খালে কিন্তু কমলা চুৰ কৰিতো মই অকলে গাত পাই দিলো সেইদিনা আৰু মই খাইছিলো বুলি কলো বাকীবোৰ নকলো আৰু কিন্তু বেটটোতো মাউখেই পৰিলে কাহিনী মানে পাহৰিছো এতিয়া 10 বেট মান পাহৰিছোগে আৰু বহুত আছে এনেকুৱা কাহিনী ফাংচন বিলাকৰ কাহিনীও আছে মানে বহুত থাকে তাৰপিছত আপুনি ভূটানৰ পৰা ম্যানমাৰলৈ গৈছে নলবাৰী হৈ গুৱাহাটী হৈতো যাব লগা হৈছে ভূটানৰ পৰা মই ম্যানমাৰ যোৱা নাই ভূটানৰ পৰা মইতো অসমলৈ আহিছো তাৰপিছত মই জেলৰ পৰা ওলাই মই 2-3বাৰ এতিয়ালৈকে মই 4বাৰ ধৰা প্ৰথম কেতিয়া ধৰা প্ৰথম মই 2002 চনত 2002 চনত ধৰা পৰিছে ন ক'ত ধৰা পৰিছিলে মই নুমলীগড় আৰ্মিয়ে ধৰিছে আৰ্মি আৰু পুলিচ এই মুগ্ধজ্যোতি মহন্ত আছিল ডিএছপি কেনেকে পালেগে আপোনাক এইটো ইনফৰ্মাৰ যোগেদি পাইছে সন্ধিয়া লগা ধৰিলে মানে মানুহৰ ঘৰত ধৰিছে মোক মাৰি পেলাবলৈ লৈছিলে আৰু তেতিয়া মোৰ মৃত্যুদণ্ডই আছিলে মানে ডিক্লেয়াৰ দি থৈছিলে চৰকাৰে মানে পালে মাৰি পেলাব আৰু জিন্দা মুৰ্দা মূৰটোহে লাগে পোষ্টাৰ মাৰি থৈছিলে সেই সময়ৰ কথা পোষ্টাৰিং কৰা হৈছিলে আৰু 20 লাখ টকা ঘোষণা কৰি থৈছিলে আৰু সেই 20 লাখৰ লোভতেই ধৰাই দিলে এজনে তাৰপিছত এই ধৰাৰ পিছত মাৰি পেলাব লওঁতে কিন্তু হেৰি হ'ল পিছদিনা কলিয়াবৰ লোকসভাৰ উপ নিৰ্বাচন আছিলে তৰুণ গগৈ মুখ্যমন্ত্ৰী আছে কাৰণে সেইটো চিটটোত উপ নিৰ্বাচন হ'ব আৰু উপ নিৰ্বাচন থকাৰ হেতুকে
মোক ধৰিছে বুলি গম পায় আৰু মোকতো মাৰি পেলাব বুলি গম পাই গৈছে আৰু সেইকাৰণে SP দেৰাজুদ্দিন আহমেদ লগালগ তাত পাইছেগে আৰু চিঞৰি গুলিমত মাৰস্কৈ গুলিমত মোক ইতিমধ্যে নদী পাৰত নি মাৰি পেলাব লৈছিলেগে মানে মাৰিবলৈ আপোনাৰ নদী পাৰ পোৱালৈকে জোতা পিন্ধাই লৈছে ভৰিত হাতৰ বান্ধ খুলি দিছে তললে পেট পেলাই লৈছে এইখিনিত এনকাউণ্টাৰ হৈছে বুলি ক'ব আৰু চেম্বাৰ কৰিছে মাৰিব লৈছে তেনেকুৱাত চিঞৰিছে ৰাস্তা গুলিমত মাৰস্ক কাল ইলেকশ্যন হে SP আৰু 1 মাহ 8 দিন পুলিচ কাষ্টডিত সেইদিনাৰ পৰা আপ্যায়নটো ভাল কৰিছে আৰু মানে মোৰ অৱস্থা বহুত মই চবতকে সেই তাত মানে অতি আচৰিত হৈছো মই এইটো কথা ক'ব লাগিব গোলাঘাটত সেই সময়ত ধৰা সময়ত মোক অত্যাচাৰ কৰিলে অলপ তাৰপিছত আৰ্মিক ডিচন যাই দিলে আৰ্মিয়ে তোমাৰ জানাই আৰু আৰ্মিক দি দিলে আৰু আৰ্মিয়ে 3 দিন ৰাখিছে কেম্পত অকথ্য আৰু নিৰ্যাতন আৰু শ্ল' পয়জন দিয়ালৈকে কৰিলে মোক আপুনি মোক কৈছিলে আগতে আপোনাৰ নখ উঘালি দিছিলে কিবা কিবি কি হৈছিলে সেইটোকে ক'বলৈ গৈ আছো মই সেইখিনিও অত্যাচাৰ কৰিলে কিন্তু তাৰপিছত মোক গুৱাহাটী নিলে গুৱাহাটীতো অলপ নিৰ্যাতন কৰিলে তাৰপিছত কিন্তু যেতিয়া গুৱাহাটীৰ পৰা নলবাৰী লৈ গ'ল মই নলবাৰী নিয়াৰ লগে লগে মনটো ভাল লাগিছিলে যে নলবাৰীত মই এচাটো মাৰ নাখাম কিয় জানানে নলবাৰী SP সেই সময়ত শৰৎ ফুকন আছিলে শৰৎ ফুকন সাহিত্যিক আমাৰ চাৰিঙৰ সাহিত্যিক তেওঁ গল্প পঢ়িছো মই তেওঁ লেখা পঢ়িছো মই ভাবিছো SP শৰৎ ফুকন আছে নলবাৰীত মোক তাতে এচাটো নিবিতে আবেলি গৈ পোৱালৈকে মই সেই বিৰাট আনন্দত আছো আৰু আধা ঘণ্টা হৈছে কি নাই মই লগত ভৰাই থোৱা উলিয়াই আন বুলি কোৱা শুনিছো উলিয়াই লৈ আনিছে আনি এনেকে থিয়কাই ৰখিছে SP সুধিছে তাত কিবা ব্যৱসায়ী এজনক হত্যাৰ গোচৰত মোক নিছিলে সেইটো ওচৰত আম্ভক তই মাৰিছিলি মই নাই মৰা মই আৰু মোৰ কথাটো কৈ কিয় আহিলে নাজানো আৰু কিন্তু নাই তই মাৰিছ মই নাই মৰাটো নাই মৰা আৰু মই কিয় মাৰিছো বুলি কম আকৌ নাই ই নেমানে এনেকে বেড দে SP বেড দিয়া বুলি কৈ দিয়াত বেটলে নেজানে মাৰিছে মোক মানে বৰ জোৰত নাই মৰা আৰু এনেকে 5-7 দিলে হাতত বেড তেনেকে দিয়ে নি পানিচমেণ্ট তেনেকে দিয়ে নেকি হাত ফাটি যোৱাকে বেড দে কৈছে দে মই দেখাই দিওঁ আনি এইটো হাতত 50 বেড এইটো হাতত 50 বেড দিছে এইটো নখ মোৰ নিমিলে এই বুঢ়া আঙুলি এই নখ ওলাই চিগি পৰিছে এইটো নখ ক'ত পৰিলে গোটেই তেজ ৰাঙলি হৈ গৈছে মজিয়া মই ইমান আৰ্মিয়ে মাৰিলে ইমান থানাত মাৰপিট কৰিলে মই কোনোদিন নাই কলা চিঞৰা নাই আৰ্মি কেনেকুৱা নিৰ্যাতন পানী মুখত কাপোৰ বান্ধি মুখত মানে শুৱাই লৈ পেলাই মুখত পানী ঢালে কলহে এই ওপৰৰ পৰা এনেকে বাঁহ চলাই লৈ যায় ভৰিত লোৱালৈকে তথাপি মই নাই কন্দা মোৰ মানে ইমান হেৰি হোৱা নাছিলে ইমান চিঞৰিছো মই সাংঘাতিক চিঞৰিছো মানে আবেলি 4-5 এনেকুৱা বজাত খুব চিঞৰিছো কান্দিছো মানে পৰিলৈ মজিয়াত পুলিচ দুজন মানে কৈছে ছাৰ বাহিৰত সাংবাদিক চব আছে মানুহবোৰ আছে আৰু নেমাৰো নেকি মাত চবকে মাত বেয়া মাতটো মাতি কৈছে শৰৎ ফুকনে চবকে মাত কোন মানুহ চব মানুহ আগত তাত শৰৎ ফুকনে মই তেতিয়া ভাবিলো মুখাৰ আৰু মুখা যে পিন্ধি থাকে মই মানে চিঞৰি আছো আৰু মই ভাবি আছো কি ভাবিলৈ আহিছিলো কেনেকুৱা এজন মানুহ থাকিব বুলি আৰু কেনেকুৱা নিশংস মানুহ